প্ৰশাসনে ইমান ডাঙৰ তলা লমাই আমাক ইয়াৰ আন্দোলন মুখিমুখি কৰিব নালাগে। গণতান্ত্ৰিক আন্দোলন গণতান্ত্ৰিকভাৱে আহিছোঁ। আপোনালোকে কিয় ডাঙৰ তলা লগাইছে? তলাটো কিয় লগাইছে আপোনালোকে কাৰ্যালয়ত? এই যে আপোনাৰ সাগৰ গাঁৱত এই মানুহজনে যে দুৰ্নীতি কৰিছে, অনিয়ম কৰিছে, তেওঁৰ কাৰণে যে এখন ব্ৰিজ খহি পৰিছে, সেই কথাবোৰ চাইছে নাই? আপোনালোকে আন্দোলন মুখিমুখি কৰিছে, ভাল কৰিছে, হয়। আপোনালোকে প্ৰশাসনে আন্দোলন মুখিমুখি কৰিছে, আমি ভাল পাইছোঁ। কিন্তু এই ব্যক্তিসকলক কি কৰিছে আপোনালোকে? কিয় আপোনালোকে এনেকুৱা কৰিছে? কিয় তলা লগাব আপোনালোকে? কিয় কেতিয়া তলা মাৰিব আপোনালোকে? হা? চিলাপথাৰ বালিজান আৰু নীল সংযোগী যি দুখন পঞ্চায়তৰ মাজত সংযোগী যি গাই নদীৰ ওপৰত নিৰ্মাণ কৰি থকা যি দলং আছিলে, এই দলং কিছুদিনৰ পূৰ্বে যিহেতু খহি পৰিছিল, যি দলংখনৰ গাৰোৱাল, আৰু তাৰপিছতে দেখা গৈছে এনেদৰে বিক্ষোভ কাৰ্যসূচী চিলাপথাৰ আঞ্চলিক ছাত্ৰ সন্থা আৰু মাধুৰী পথাৰ আৰু তিনিটা আঞ্চলিকৰ উদ্যোগত ইয়াতেই যি বিক্ষোভ কাৰ্যসূচী লোৱা দেখা গৈছে। জোনাই ক্ষেত্ৰ পথ সংমণ্ডল লোক নিৰ্মাণ বিভাগৰ কাৰ্যালয়ৰ অভিযন্তাৰ কাৰ্যালয়ত ইয়াতেই যি প্ৰতিবাদী কাৰ্যসূচী লোৱা দেখা গৈছে। যিহেতু দলং আজি কিছুদিনৰ পূৰ্বে খহি যোৱাৰ পিছতে এনেদৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। ইয়াতে বিষয় আছে, তেওঁলোকৰ বাবে পোনে পোনে কথা পাতিম। তিনিবাৰকৈ দলং খহি পৰিছে, তাক বুলি কি ক'ব? চাওক, এই চিলাপথাৰত অৱস্থিত লোক নিৰ্মাণ বিভাগটো লুণ্ঠন ৰাজ আৰু কমিশ্যন ৰাজৰ ভূস্বৰ্গত পৰিণত হৈছে। ইয়াত বহু দিন ধৰি কেইবা বছৰো ধৰি ইয়াত বিষয়া কৰ্মচাৰীসকল এইটো বিভাগতে আছে। তেওঁলোকে কিন্তু যেনেধৰণে গোটেই কাম কাজখিনি ইয়াত চোৱা চিতা কৰিব লাগিছিল, কাৰণ ইয়াত বিভিন্ন নিৰ্মাণ কাৰ্য কৰিবৰ কাৰণে গড়কাপ্তানি বিভাগে কোটি কোটি টকা আবণ্টন দিছে। সৰুপাম আৰু নীল সংযোগী এখন দলং নিৰ্মাণ কৰিবৰ কাৰণে ইয়াত 56 কোটি টকা চৰকাৰৰ পৰা আবণ্টন কৰা হৈছিল। সেই দলংখন যেনেধৰণে নিৰ্মাণ কৰিব লাগিছিল, সেই দলংখন তেনেধৰণে নিৰ্মাণ নকৰাৰ কাৰণে ইয়াত বাৰে বাৰে সেই দলংখন খহি পৰা পৰিলক্ষিত হৈছে। যোৱা পহিলা বহাগত সেই দলংখনৰ গাদাৰৰ এটা অংশ সম্পূৰ্ণৰূপে খহি পৰিছে। কাৰণ আমি ক'ব বিচাৰিছোঁ যে দলংখন আৰম্ভণিৰ পৰা যেনেধৰণে প্ৰাক্কলন অনুসৰি নিৰ্মাণ হ'ব লাগিছিল, প্ৰাক্কলন অনুসৰি দলংখন নিৰ্মাণ কৰা নহ'ল। অতি নিম্নমানৰ সামগ্ৰী তাত ব্যৱহাৰ কৰা হৈছে। আৰু দলংখন চোৱা চিতা কৰিবৰ কাৰণে বিভাগীয় কাৰ্যবাহী অভিযন্তা আছে। সম্পূৰ্ণৰূপে প্ৰতিটো কাম কাজ তদাৰক কৰিবৰ কাৰণে, প্ৰতিডাল ৰ'দৰ তদাৰক কৰিবৰ কাৰণে, প্ৰতিবেগ চিমেণ্টৰ তদাৰক কৰিবৰ কাৰণে, প্ৰতিবেগ বালিৰ তদাৰক কৰিবৰ কাৰণে বিষয়া কৰ্মচাৰী তাত নিয়োজিত হৈ আছে। কিন্তু তেওঁলোকে চূড়ান্ত গাফিলতিৰ ফলত তাত বাৰে বাৰে কামৰ গাফিলতি হৈছে, প্ৰাক্কলন অনুসৰি কাম নিৰ্মাণ কৰা পৰিলক্ষিত হোৱা নাই, যাৰ কাৰণে এনেকুৱা ধৰণৰ ঘটনা বাৰে বাৰে সংঘটিত হৈ আহিছে। আজি আমি প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে এই বিভাগীয় কাৰ্যালয়ত উপস্থিত হৈ আমি এটা কথা আমি সুধিব বিচাৰিছোঁ যে এই চিলাপথাৰত অৱস্থিত এই লোক নিৰ্মাণ বিভাগৰ যিসকল বিষয়া কৰ্মচাৰী আছে, যিসকল কাৰ্যবাহী অভিযন্তা আছে, যিসকল সহকাৰী কাৰ্যবাহী অভিযন্তা, কনিষ্ঠ অভিযন্তা আছে, তেওঁলোকে ঠিকাদাৰী প্ৰতিষ্ঠানৰ পকেটত সোমাই আছে নে তেওঁলোকে নিজৰ বিভাগীয় নীতি নিয়ম মতে তেওঁলোকে কাম কাজ কৰে, তাৰ উত্তৰ আমি বিচাৰি আহিছোঁ। কাৰণ তেওঁলোকে যদি ঠিকাদাৰী প্ৰতিষ্ঠানৰ পকেটত যদি সোমাই নাথাকিলেহেঁতেন, তেওঁলোকৰ লুণ্ঠন ৰাজ আৰু কমিশ্যন ৰাজ যদি নচলিলেহেঁতেন, তেনেধৰণে এই কোটি কোটি টকা কেতিয়াও অপচয় হ'ব নোৱাৰিলেহেঁতেন। আমি এটা কথা স্পষ্টভাৱে প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে জনাই দিব বিচাৰিছোঁ যে অনাগত 10টা দিনৰ ভিতৰত এই দলংখনৰ চোৱা চিতাৰ দায়িত্বত যিসকল বিষয়া কৰ্মচাৰী আছিল বা যিসকলে ঠিকাদাৰী প্ৰতিষ্ঠানে তাত নিৰ্মাণ কাৰ্য চলাই গৈছিল, তেওঁলোকৰ ওপৰত যদি বিহিত ব্যৱস্থা যদি গ্ৰহণ নকৰে, অনাগত 10টা দিনৰ পিছত ধেমাজি জিলা ছাত্ৰ সন্থা উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী হ'ব। আৰু এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে কিন্তু এই চিলাপথাৰৰ যি লোক নিৰ্মাণ বিভাগৰ কাৰ্যালয় আছে, কাৰ্যালয়ত কিন্তু আমি তলা মাৰি দিবলৈ কিন্তু আমি বাধ্য হ'ম। কি ক'ব? নতুন কথা নহয়, এতিয়ালৈ 3বাৰ হৈছে, কিন্তু আজিও গুৰুত্ব নাই। হয়, আমি তাৰ কাৰণে কৈছোঁ যে চিলাপথাৰৰ যি লোক নিৰ্মাণ বিভাগৰ কাৰ্যালয়, ইয়াত ব্যাপক ধৰণৰ অনিয়ম হৈছে, দুৰ্নীতি হৈছে, সকলো বিষয়াই কৰ্মচাৰীয়ে ইয়াত লুণ্ঠনত নামি পৰিছে। তাৰ কাৰণে আপোনাৰ সৰুপাম জাজি আৰু নীল সংযোগী যিখন দলং, এই দলংখনৰ বিভিন্ন অংশত ফাট মেলিছে, গাঁতসমূহ খহি পৰিছে। ছাত্ৰ সন্থাৰ স্পষ্ট কথা যে এইসমূহ দুৰ্নীতি অনিয়ম বন্ধ হ'ব লাগিব। যেতিয়ালৈকে দুৰ্নীতি অনিয়ম বন্ধ নহ'ব, ছাত্ৰ সন্থাৰ গণতান্ত্ৰিক আন্দোলনৰ ধাৰা অব্যাহত থাকিব। আমি ছাত্ৰ সন্থাই বাৰে বাৰে কৈ আহিছোঁ যে এই যিসমূহ আপোনাৰ ৱৰ্ল্ড বেংকৰ অধীনত প্ৰায় 10খনকৈ দলং, এই দলঙৰ ইয়াত যি কাম কাজ চলি আছে, প্ৰতিখন দলঙত চোৱা চিতাৰ নামত এই কাৰ্যালয়ে এগৰাকী বিষয়া নিয়োগ কৰিছে। তেওঁৰ নামটো হৈছে সাগৰ ৰাৱত। এই বিষয়াগৰাকীয়ে বিভিন্ন ধৰণৰ কমিশ্যন মাজেৰে তেওঁ ঠিকাদাৰৰ পক্ষৰ পকেটত সোমাই তেওঁ কাম কাজ কৰিবলৈ তেওঁ হাত উজান দিছে। তাৰ কাৰণে কৈছে যে 18 চনৰ পৰা এই বিষয়াগৰাকীয়ে এই কাৰ্যালয়ৰ অধীনত থাকি বিভিন্ন ক্ষেত্ৰত, বিভিন্ন বিলৰ ক্ষেত্ৰত, দলং নিৰ্মাণৰ ক্ষেত্ৰত ব্যাপক ধৰণৰ অনিয়ম কৰিছে, দুৰ্নীতি কৰিছে আৰু বিভিন্ন কলকাতলেৰে কমিশ্যন মাজেৰে তেওঁ কি কৰিছে, তেওঁৰ সম্পত্তিত পাহাৰ কৰিছে। এইগৰাকী বিষয়াৰ ওপৰত তদন্ত হ'ব লাগিব। এই কাৰ্যালয়ত জড়িত থকা, এই দলংখনৰ লগত জড়িত থকা সকলো বিষয়াৰ ওপৰত উচিত তদন্ত হ'ব লাগিব। আৰু যি ঠিকাদাৰ প্ৰতিষ্ঠান, যিটো ঠিকাদাৰ প্ৰতিষ্ঠানে এই দলংখনৰ কাম কাজ কৰিছিল, এই ঠিকাদাৰ প্ৰতিষ্ঠানক ব্লেকলিষ্ট কৰিব লাগে। যদি ব্লেকলিষ্ট নকৰাৰ কাৰণে এনেকুৱা ঠিকাদাৰ প্ৰতিষ্ঠানে মতালিকে কাম কাজ তেওঁলোকে কৰিব লৈছে। ইতিমধ্যে আমি পুনৰবাৰ সকীয়াই দিছোঁ, অহা 10 দিনৰ ভিতৰত এইসমূহৰ ওপৰত যদি ন্যায়িক তদন্ত ঘোষণা নহয়, এই কাৰ্যালয়ৰ ওপৰত যদি তদন্ত ঘোষণা নহয়, দলঙৰ দুৰ্নীতি আৰু অনিয়মৰ বিৰুদ্ধে যদি তদন্ত ঘোষণা হয়, ছাত্ৰ সন্থাই অহা 10 দিনৰ ভিতৰত জিলা ছাত্ৰ সন্থাই আমি ইয়াত
সকলো আন্তৰ্জাতিক ছাত্ৰ সন্থাৰ সহযোগত ইয়াত তলা বন্ধৰ কাৰ্যসূচী ঘোষণা কৰিবলৈ আমি বাধ্য হ'ম। ইতিমধ্যে উল্লেখ কৰা দেখা গৈছে যে কিছু যিহেতু 10 দিন সময় দিয়া হৈছে, যিহেতু অভিযন্তা কাৰ্যালয়ত যদি 10 দিনৰ ভিতৰত দলং নিৰ্মাণ ক্ষেত্ৰত যদি যিজন বিষয়া আছে নিয়োগ কৰা আছিল সেইসকল ব্যক্তি যদি গুৰুত্ব নিদিয়ে তেনেহ'লে ইয়াত তলাবন্ধা কাৰ্যসূচী লোৱা দেখা যাব বুলি ইতিমধ্যে উল্লেখ কৰা দেখা গ'ল। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।